গোলাঘাটৰ জামুগুৰিৰ নগুৱা গাঁৱত ভয়ংকৰ ঘটনা একেটা পৰিয়ালৰ 4জনক আক্ৰমণ এজন যুৱকৰ ঋতুপৰ্ণ হাজৰিকা নামৰ যুৱকজনে আক্ৰমণ কৰিলে পৰিয়ালটো ভাওনাৰ মাজতে হোৱা বিতৰ্কৰ বাবে এই ঘটনা সংঘটিত হয় ঋতুপৰ্ণ হাজৰিকাই বিচৰা বায়নৰ বিৰোধিতা কৰিছিল বিতুল দত্ত আৰু বিজন কৃষ্ণ দত্তই খঙতে চুকা অস্ত্ৰৰে ঋতুপৰ্ণ হাজৰিকাই আক্ৰমণ কৰে 4জনক গুৰুতৰভাৱে আহত বিতুল দত্ত বিজন কৃষ্ণ দত্ত কমলাক্ষী শইকীয়া আৰু ইলামণি শইকীয়া ইতিমধ্যে আৰক্ষীয়ে ঋতুপৰ্ণ হাজৰিকাক গ্ৰেপ্তাৰ কৰিছে গোলাঘাটত এই ঘটনা সংঘটিত হৈছে গোলাঘাটৰ জামুগুৰিৰ নগুৱা গাঁৱত ভয়ংকৰ ঘটনা একেটা পৰিয়ালৰ 4জনকৈ সদস্যক আক্ৰমণ কৰে এজন যুৱকে ঋতুপৰ্ণ হাজৰিকা নামৰ যুৱকজনে আক্ৰমণ কৰিলে পৰিয়ালটো ভাওনাৰ মাজতে হোৱা বিতৰ্কৰ বাবে এই ঘটনা সংঘটিত হয় ঋতুপৰ্ণ হাজৰিকাই বিচৰা বায়নৰ বিৰোধিতা কৰিছিল বিতুল দত্ত আৰু বিজন কৃষ্ণ দত্তই খঙতে চুকা অস্ত্ৰৰে ঋতুপৰ্ণ হাজৰিকাই আক্ৰমণ কৰে 4জনক গুৰুতৰভাৱে আহত বিতুল দত্ত আৰু বিজন কৃষ্ণ দত্ত কমলাক্ষী শইকীয়া আৰু ইলামণি শইকীয়া ইতিমধ্যে আৰক্ষীয়ে ঋতুপৰ্ণ হাজৰিকাক গ্ৰেপ্তাৰ কৰিছে আৰু এই ঘটনা সন্দৰ্ভত আৰু অধিক খবৰ ল'বলৈ আমি চেষ্টা কৰিম ফোন লাইনত আমি সংযুক্ত হৈছোঁ গোলাঘাটৰ ছিনিয়ৰ ব্যুৰ চিফ সমীৰণ দিগন্তৰ সৈতে সমীৰণ গোলাঘাটত এই ঘটনা 4জন লোকক একেটা পৰিয়ালৰ 4জন লোকক আক্ৰমণ কৰিছে ঋতুপৰ্ণ হাজৰিকা নামৰ ব্যক্তিগৰাকীয়ে কিহৰ বাবে এই ঘটনা সংঘটিত হ'ল কি খবৰ আপুনি লাভ কৰিছে ইতিমধ্যে ঋতুপৰ্ণক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ক'ব লাগিব গোলাঘাট জিলাৰ যি জামুগুৰি আৰক্ষী থানাৰ নুপুৰা এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে নিশা প্ৰায় এই ঘটনা সংঘটিত হৈছে আৰু মূল কথাটো হ'ল যে এই ঘটনাটো হোৱাৰ মূল কাৰণটো হ'ল যে নামঘৰত তেওঁলোকৰ যি স্থানীয় নামঘৰ আছে এই নামঘৰত ভাওনা বিষয়ক লৈ এটা আলোচনা চলি আছিল আৰু সেই আলোচনাৰ মাজতে ইতিমধ্যে কিবা কাৰণত খৰগ্ৰস্ত হৈছিলে ঋতুপৰ্ণলোকে ধন হাজৰিকা নামৰ ব্যক্তিজন আৰু তাৰপিছতে সেইটোতে খৰগ্ৰস্ত হৈ তেওঁলোকৰ মাজত প্ৰথমতে বাকবিতণ্ডা আৰম্ভ হ'ল আৰু বাকবিতণ্ডা আৰম্ভ হোৱাৰ পিছতে ঋতুপৰ্ণে আমি যি জানিব পাৰিছো ঋতুপৰ্ণ হাজৰিকাই চুকা অস্ত্ৰ লৈ সেই স্থানীয় একেটা পৰিয়ালৰে বিতুল দত্ত আৰু বিজন কৃষ্ণ দত্তৰ ওপৰত আক্ৰমণ আৰম্ভ কৰে আৰু যেতিয়া দুজন ঘৰৰ পৰিয়ালৰ লোকৰ ওপৰত আক্ৰমণ আৰম্ভ হ'ল তেতিয়া তেওঁলোকৰ দুগৰাকী মহিলা ওলাই আহি তেওঁলোকক বচাবলৈ চেষ্টা কৰোঁতে আৰু দুগৰাকী মহিলাক ইতিমধ্যে তেওঁ আক্ৰমণ কৰে আৰু তেওঁলোক হৈছে ইলামণি শইকীয়া আৰু কমলাক্ষী শইকীয়া মুঠৰ ওপৰত 4জন লোকক চুকা অস্ত্ৰৰে আক্ৰমণ কৰি ঋতুপৰ্ণ হাজৰিকাই নিশাৰ ঘটনা প্ৰায় 12:30 বজাৰ ঘটনা এইটো আৰু তেওঁলোকক ততাতৈয়াকৈ আঘাতপ্ৰাপ্ত যিসকল আছিলে সেইসকলক ততাতৈয়াকৈ ইতিমধ্যে যোৰহাট মেডিকেল কলেজত ভৰ্তি কৰোৱা হয় আৰু জামুগুৰি আৰক্ষীয়ে অভিযুক্ত ঋতুপৰ্ণ হাজৰিকাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু গ্ৰেপ্তাৰ কৰি যিহেতু তেওঁক জামুগুৰি আৰক্ষী থানাত ৰাখিব পৰা নাই গতিকে গোলাঘাট সদৰ থানাত তেওঁক ৰখা হৈছে আৰু 10 বজাত পুনৰ ইতিমধ্যে তেওঁক গোলাঘাট যি আদালতত ইতিমধ্যে হাজিৰ কৰাৰ ব্যৱস্থা কৰিব ইতিমধ্যে 4জনে আমি যি খবৰ পাইছো 4জনে ইতিমধ্যে সংকটমুক্ত বুলি ইতিমধ্যে জানিব পাৰিছো চিকিৎসা তেওঁলোকৰ চলি আছে কিন্তু এই ঘটনালৈ ইতিমধ্যে সেই অঞ্চলত নগুৰা অঞ্চলত চেপা উত্তেজনা অব্যাহত আছে আৰু বিশেষ আমি তাত ইতিমধ্যে উপস্থিত হ'ম কিছু সময়ৰ পিছতে তাৰপিছত আমি সবিশেষ তথ্য আমি আৰু জনাব পাৰিম